Hello student, welcome back to Akant Educators. মোৰ কিছু ব্যক্তিগত অসুবিধাৰ কাৰণে ভিডিও আপলোড কৰিব পৰা নাছিলো কিছুদিন। এতিয়াৰ পৰা নিয়মিতভাৱে ভিডিও পাই থাকিবা। আজি আমি আলোচনা কৰিম ক্লাস 10 ৰ সেকেন্ড ল্যাঙ্গুৱেজ ইংলিছৰ সম্পূৰ্ণ সিলেবাস, হাফ ইয়াৰলি এক্সাম আৰু মেট্ৰিক ফাইনাল 2026 অৰ্থাৎ 2025-26 শিক্ষাবৰ্ষৰ হাফ ইয়াৰলি অৰ্থাৎ সমহীয়া পৰীক্ষা আৰু মেট্ৰিক ফাইনালৰ ইংলিছৰ সম্পূৰ্ণ সিলেবাস এই ভিডিওত আলোচনা কৰা হ'ব। ভিডিওটোৰ পৰা উপকৃত হ'ব পাৰিবা কাৰণ কোনটো চেপ্টাৰৰ পৰা কিমান মাৰ্ক আহিব, কি আহিব, গ্ৰামাৰৰ পৰা কিমান মাৰ্ক আহিব, সেই গোটেইখিনি এই ভিডিওত তোমালোকে চাব পাৰিবা, আইডিয়া ল'ব পাৰিবা আৰু সেই মতে তোমালোকে ষ্টাডি কৰিব পাৰিবা। টু প্ৰ'জ পেজেছ, ওৱান সিন এনাদাৰ আনসিন। দুটা পেজেছ দিয়া থাকিব, এটা হৈছে সিন পেজেছ আৰু এটা হৈছে আনসিন পেজেছ। অৰ্থাৎ এটা পেজেছ তোমালোকৰ যোনটো মেট্ৰিক ফাইনেল হ'ব তাত কুৱেশ্যন নম্বৰ 40 ৰ পৰা 45 লৈকে অৰ্থাৎ 41 ৰ পৰা 45 5 মাৰ্ক MCQ থাকিব। তোমালোকে সেই MCQ কৰিব লাগিব। এটা পেজেছ দিয়া থাকিব, সেই পেজেছৰ এগেইনষ্টত কেইটামান MCQ 5টা MCQ দিয়া থাকিব, সেইখিনি কৰিবা। ইয়াত মাৰ্ক থাকিব 5। নেক্সট এটা আনসিন পেজেছ, ইয়াতো মাৰ্ক থাকিব 5। তাৰপিছত গীত আছে ৰাইটিং ট্ৰান্সলেশ্যন বা সাবষ্টেন্স ৰাইটিং। ট্ৰান্সলেশ্যন 3 মাৰ্কৰ আহিব বা ইয়াৰ সলনি তুমি সাবষ্টেন্স লিখিব পাৰিবা। নেক্সট এছে বা ষ্টৰি ৰাইটিং। এছেত মাৰ্ক হ'ব 5 আৰু ষ্টৰি 5। অৰ্থাৎ তুমি দুটাৰ পৰা এটা লিখিলেই হ'ল। হয়তো তুমি এছে লিখিব পাৰা বা ষ্টৰি লিখিব পাৰা। তাৰপিছত লেটাৰ ৰাইটিং, ৰিপৰ্ট ৰাইটিং। লেটাৰত মাৰ্ক আহিব 3, ৰিপৰ্ট ৰাইটিঙত মাৰ্ক আহিব 3। নেক্সট গ্ৰামাৰ সেকশন। গ্ৰামাৰ সেকশনত কি আহিব চোৱা, অল দ্য গ্ৰামাৰ পৰ্শন অফ ক্লাছ 9। ক্লাছ 9ত যিবিলাক গ্ৰামাৰ আছে আৰু তোমালোকে জানি ৰাখিবা ক্লাছ 9ৰ গ্ৰামাৰ আৰু ক্লাছ 10ৰ গ্ৰামাৰ কিছু গ্ৰামাৰ কি আছে সিমিলাৰ, প্ৰায় একেই আছে। সেইমতে ক্লাছ 10ত কিন্তু এটা কুৱেশ্যন টেগৰ এটা কুৱেশ্যন আহিব, তাৰপিছত সেন্টেন্সৰ এটা কুৱেশ্যন আহিব, তাৰপিছত ক্লজৰ পৰা এটা কুৱেশ্যন আহিব, এইটো এক্সট্ৰা। তাৰপিছত বাকি সেই 10ৰ গ্ৰামাৰ আৰু 9ৰ গ্ৰামাৰ সেম গ্ৰামাৰেই আহিব। কি আহিব চোৱা, ডিটাৰমিনাৰ্ছ আহিব 3টা ডিটাৰমিনাৰ্ছ, টেন্স আহিব 4টা, 2টা আহিব MCQ আৰু 2টা বাকি লিখিব লাগিব। তাৰপিছত ভয়েস আহিব 2টা, নেৰেশ্যন 2টা, প্ৰিপজিশ্যন 3টা, ভকেবুলাৰি 2টা, সিনথেসিস অফ সেন্টেন্স 2টা আহিব। ভাৰ্ব ফ্ৰেজ বাক্য বনাব লাগিব, মানে MCQ তে আহিব। ভাৰ্ব ফ্ৰেজ 2টা আহিব, সেন্টেন্স কাৰেকশ্যন 3টা আহিব, ক্লজত এটা বা 2টা আহিব, মডালছত আকৌ 1 নম্বৰ এটা আহিব। এইখিনি হৈছে গ্ৰামাৰ সেকশন। ইয়াত 20 মাৰ্ক আহিব টোটেল। তাৰপিছত প্ৰ'জৰ পৰা মাৰ্ক কিন্তু কম। এ লেটাৰ টু গড, নেলছন মেণ্ডেলা, লং ৱাক টু ফ্ৰীডম। ইয়াৰ পৰা 5 আহিব। অৰ্থাৎ ইয়াত MCQ থাকিব, তাৰপিছত তোমাৰ ডেছক্ৰিপটিভ কুৱেশ্যনো আহিব। তাৰপিছত গ্লিমছেছ অফ ইণ্ডিয়া, ইয়াৰ পৰা কুৰ্গ আৰু টি ফ্ৰম আছাম, মেডাম ৰাইড দ্য বাছ, ইয়াৰ পৰা আহিব। তো ইয়াৰ 2 নম্বৰীয়া কুৱেশ্যন 10টা আহিব আৰু মানে প্ৰ'জ পয়েট্ৰি ইয়াৰ পৰা 2 নম্বৰীয়া 10টা, 4 নম্বৰীয়া 2টা কুৱেশ্যন আহিব। পয়েট্ৰিৰ পৰা এ টাইগাৰ ইন দ্য জু, এমেণ্ডা, এনিমেলছ, দ্য বল পোয়েম, দ্য টেইল অফ কাষ্টাৰ্ড দ্য ড্ৰেগন, এইকেইটা হৈছে পয়েট্ৰি। তাৰপিছত ছাপ্লিমেণ্টৰী ৰিডাৰ, ফুটপ্ৰিণ্ট উইদাউট ফিট, ইয়াৰ পৰা আহিব চোৱা, দ্য মিডনাইট ভিজিটৰ, এ কুৱেশ্যন অফ ট্ৰাষ্ট, ফুটপ্ৰিণ্ট উইদাউট ফিট। ইয়াৰ পৰা টোটেল আহিব 10 নম্বৰ। দ্য হেক ড্ৰাইভাৰ 10 নম্বৰ আহিব, MCQ আহিব। এনেকৈ তোমাৰ টোটেল মাৰ্ক হ'ব 90 আৰু 10 হৈছে ইণ্টাৰনেল এছেছমেণ্ট। গ্ৰাণ্ড টোটেল হ'ব গৈ 100। আৰু এইখিনি হৈছে সিলেবাস। এই সিলেবাস হৈছে হাফ ইয়াৰলি আৰু মেট্ৰিক ফাইনেল 2025-26 শিক্ষাবৰ্ষৰ বাবে। এনেকুৱা ইউজফুল ভিডিও তোমালোকে নিয়মিত পাই থাকিবা। চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু মই বাকি সাবজেক্টৰ সিলেবাস লৈ আহিম। আৰু ডেছক্ৰিপশ্যনত ইয়াত থকা গ্ৰামাৰ বা তোমাৰ এছে বা লেটাৰ ইয়াৰ ভিডিও লিংক দিয়া থাকিব,
সেইখিনিও পাই যাবা অৰ্থাৎ এই চেনেলতে সকলো ধৰণৰ কুৱেশ্যন আনসাৰ কমন কুৱেশ্যন তাৰপিছত MCQs সকলো ভিডিঅ' পাবা আশা কৰোঁ সকলোবোৰ ভিডিঅ' চাবা বুলি আশা ৰাখিছোঁ আজিৰ কাৰণে ইয়াতে সামৰিলোঁ ধন্যবাদ